মই ওম প্ৰকাশ আছে ভাগ্য লিখা নাই লিখিলে ভাগ্য ৰক্ষা নাই এয়া আহিছোঁ আজি মাৰ্ঘেৰিটা এয়া চাংঘৰ এইবিলাক চাংঘৰ এয়া বহুত এনেকুৱা এইটো তো এইফালে কি ধুনীয়া শাক পাচলি লোকেল লাই তাৰপিছত আৰু কিবা কিবি সেইফালে তামোল গছৰ পুলি ৰুই থৈছে এইফালে কলগছ এইফালে জাতিলাও এনেকৈ এইবিলাক ধান থোৱা দুলি এনেকৈ ওপৰতে কেনেকৈ থৈ দিছে দেখিছে আৰু কি ক'ম আৰু এই জেগাটো মানে ফুৰিবলৈ গৈ আছোঁ বুলি কৈছিলোঁ যে সেই ফুৰিবলৈ মানে ইয়ালৈ আহিছিলোঁ আৰু মাৰ্ঘেৰিটা কি ধুনীয়া বোলে খেতি পথাৰ কি ধুনীয়া আৰু আমাৰ লগত আছিলে মোৰ ফ্ৰেণ্ড আমাৰ লগৰ ছোৱালী এইফালে পি তাৰপিছত দেখাই দিয়া হাই কৰি দিয়া এই মোৰ ফ্ৰেণ্ডে এই নামটো হৈছে তোমাৰ শেৱালি ক'ত গ'ল শেৱালি এইফালে আমাৰ কেশৱ দা আমাৰ তাৰপিছত এইফালে গায়ত্ৰী আমাৰ ফ্ৰেণ্ড এইবিলাক মানে কি ক'ম আৰু মানে চাংঘৰত মানে গায়ত্ৰী ঘৰলৈ আহিছোঁ যিহেতু মানে এনেই ফুৰিবলৈ আৰু ফুৰোঁ তাহাঁতৰ চাংঘৰ বুলি ক'লে যাওঁ তাৰপিছত গাহৰিৰ লগত গাহৰি লৈ আনিছোঁ অলপ পিছত গাহৰি মাংসই দি ভাতটো খাম আৰু ধুনীয়াকৈ আপোনালোকক এনেই আৰু লোভালি দিছোঁ আৰু গাহৰি বুলি ক'লে এনেও মনটো লিগলিগাই যায় ন খাওঁ লোভৰ পানী পৰি যায় যিহেতু আমি কছাৰী মানুহ আৰু গাহৰি খাওঁ লাগেই এয়াই আৰু আজি ইমানতে আৰু মানে কি ক'ম আৰু মানে ধুনীয়াকৈ এইবিলাকতো গাঁৱৰ কি ধুনীয়া পৰিৱেশ মানে এইবিলাক টাউনত থকাতকৈ মানে ভাল মানে গাঁৱতে আৰু একো টেনশ্যন ল'ব নালাগে মানে একদম বিন্দাছ এইবিলাক পানী আনিছে পানী দিছে খাবলৈ আৰু ঠিক আছে বাই বাই আৰু দেখাম কিছুমান আৰু ভিউজ যাম অলপ পিছত গৈ মেলি দেখামগৈ আৰু